সৌমাৰপুৰ নামঘৰৰ প্ৰতিষ্ঠা দিৱসত বাৰ্ষিক নাম কীৰ্তন। মূলিয়াবাৰীস্থিত সৌমাৰপুৰ নামঘৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বাৰ্ষিক নাম কীৰ্তন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। স্বাধীনতা দিৱসৰ দিনাই সৌমাৰপুৰ নামঘৰ সভাপতি দিলীপ তামুলীয়ে ধৰ্মধ্বজা উত্তোলন কৰি দিনটোৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। সম্পাদক দেৱকান্ত বৰগোহাঁয়ে প্ৰতিষ্ঠা দিৱসলৈ ভকত বৈষ্ণৱসকলক আদৰণি জনায় আৰু নামঘৰৰ প্ৰতিষ্ঠাকালৰ কথা ৰোমন্থন কৰে। হৰিনাম কীৰ্তনেৰে দিনজোৰা কাৰ্যসূচী ৰূপায়ণ হোৱাৰ পিছত সন্ধিয়া নামঘৰ চৌহদত বন্তি প্ৰজ্বলন কৰা হয়। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্টাৰ লাইভ অসম। প্ৰতিষ্ঠা দিৱস বছৰ হিচাপে 39 বছৰ আৰু আমি এই প্ৰতিষ্ঠা দিৱসটো ওচৰৰ ডিগবৈবাসীৰ লগত একেলগে মিলি সদায় পাতি আৰু পাতি যাব। প্ৰতিষ্ঠা দিৱসৰ লগতে বাৰ্ষিক নামভাগি আমাৰ ইয়াত অনুষ্ঠিত হৈছে। আমি ইয়াত ডিগবৈ 19টি নামঘৰে একগোট হৈ পেলাই আমি শংকৰ জয়ন্তী যেনেকৈ পাতোঁ আমিও গোটেই 19টা নামঘৰক আমি নিমন্ত্ৰণ কৰিছোঁ। সেইমতে সকলোবোৰ আহিছে আৰু আমাৰ দিনজোৰা কাৰ্যসূচী এইটো দ্বিতীয় কাৰ্যসূচী এতিয়া চলি আছে আৰু সন্ধিয়ালৈ আমি বন্তি প্ৰজ্বলন কৰিম আৰু ইয়াৰ পিছতে আমাৰ সমাপ্ত হ'ব। নিজে নিজে কৰিছে এতিয়া কৈছে